stop. মুখ্যমন্ত্রী উপস্থিত হয়েছে ইতিমধ্যে সৰুসজাই লগত আছে মন্ত্ৰী বিমল বৰা আৰু মহানগৰ আৰক্ষী আয়ুক্ত আছে পলেন ভট্টাচাৰ্য আপোনাৰ সৈতে সংযুক্ত হৈছো ইতিমধ্যে আমি দেখুৱাইছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে সেই মুহূৰ্তত আৰু আমি কৈছিলোঁ যে 3 বজাৰ আগমুহূৰ্তত নচৰদে লৈ যোৱাৰ কাৰণে যিখিনি ব্যৱস্থা সেইখিনি কৰা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ আৰু ইতিমধ্যে প্ৰায় সাজু হৈছে আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিতে লৈ যোৱা হ'ব আৰু মুখ্যমন্ত্ৰী তেখেতে সেই অন্তিমবাৰৰ এই স্থানত তেখেতে শেষ শ্ৰদ্ধা নিবেদন কৰিব আৰু সেইখিনি প্ৰিপাৰেশ্যন ইতিমধ্যে সম্পন্ন কৰিছে লগত মন্ত্ৰী বিমল বৰাই গোটেই সাংস্কৃতিক যিখিনি এই শেহতীয়া নচৰদেহৰ যিখিনি ব্যৱস্থা তেখেতে অতি সুন্দৰভাৱে তেখেতে সেই কামখিনি সমাপন কৰিছে গতিকে তেখেতৰ লগত থকা দেখিবলৈ পোৱা গৈছে আৰু দেখিব পোৱা গৈছে যে সুন্দৰভাৱে এই পিছতে মুখ্যমন্ত্ৰীয়ে হয় শেষ শ্ৰদ্ধা বলেন আমি পুনৰ আহি আছো আপোনাৰ ওচৰলৈ হিৰকজ্যোতি মালাকাৰ আপুনি মুখ্যমন্ত্ৰী ইতিমধ্যে তাত গৈ পাইছে গীতাশ্ৰী এই মুহূৰ্তলৈকে যিহেতু মুখ্যমন্ত্ৰী সৰুসজাই ষ্টেডিয়ামলৈ আহি পোৱা নাই মন্ত্ৰী বিমল বৰাকো হয়তো আমি এই মুহূৰ্তত দেখিবলৈ পোৱা নাই পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে লগতে DGP আছে আৰু মহানগৰ আৰক্ষী আয়ুক্ত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু যিহেতু পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা ক'ব লাগিব যে পবিত্ৰ মাৰ্ঘেৰিটা এজন বন্ধু আছে আমি তাত মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হৈছে গৈ সেই শীততাপ নিয়ন্ত্ৰিত সেই কাছৰ কফিনৰ কাষতে য'ত হেটেলিত হৈ পৰিছে জুবিন গাৰ্গ উপস্থিত আছে তাত মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পৰা হয়তো লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব হয় হিৰক হয় মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত অহা দেখিবলৈ পোৱা গৈছে লগতে মন্ত্ৰী বিমল বৰা মুখ্যমন্ত্ৰীগৰাকীয়ে শেষবাৰৰ বাবে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু লগতে যিহেতু পবিত্ৰ মাৰ্ঘেৰিটাক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যি জুবিন গাৰ্গক যদি চাব যায় ছিংগাপুৰৰ পৰা অনাৰ পৰা যেনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু সঁচাকৈ ক'ব লাগিব কাৰণ ছিংগাপুৰত যিটো সময়ত ঘটনা সংঘটিত হৈছিলে সেই ঘটনা শুকুৰবাৰৰ দিনটোত সেই ঘটনা সংঘটিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে অতি তৎপৰতাৰ পৰা দেখিবলৈ পোৱা গৈছিল যে তাতে ছিংগাপুৰৰ উচ্চ আয়ুক্তৰ লগত কথা পাতিছিল আৰু লগতে ছিংগাপুৰৰ পৰা কেনেদৰে আনিব পাৰি সেই তাৰ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তাৰপিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে পবিত্ৰ মাৰ্ঘেৰিটাক সেই দায়িত্ব দিছিল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই অতি সুকলমে যিহেতু চাবজিদা তাৰ পৰা অনা ব্যৱস্থা ইতিমধ্যে সুন্দৰকৈ কৰিছিল আৰু মুহূৰ্তত দেখিছে BTC চিফ প্ৰমোদ গগৈও দেখিবলৈ পোৱা গৈছে আৰু অধিক ব্যস্ততা আছিলে কাৰণ BTC নিৰ্বাচন আছিলে BTC নিৰ্বাচন সমাপ্ত হৈ গৈছে আজি দিনটোত আৰু সমাপ্ত হোৱাৰ পিছতেই কালি দিনটোত সমাপ্ত হৈ গৈছে সমাপ্ত হোৱাৰ পিছতে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আহিছে আৰু দেখিছে পবিত্ৰ মাৰ্ঘেৰিটা এই মুহূৰ্তত শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা যিহেতু সকলোৱে জানে আৰু মই এইখিনিতে ক'ব বিচাৰিম যে পবিত্ৰ মাৰ্ঘেৰিটা এনে এজন ব্যক্তি যে জুবিনৰ আচলতে এজন ভাল বন্ধু আছিল আৰু জুবিনৰ প্ৰতিটো ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম উল্লেখ কৰিব লাগিব আৰু পবিত্ৰ মাৰ্ঘেৰিটা গা চাহটোৰ দৰে আছিলে এটা সময়ত জুবিন গাৰ্গৰ আৰু সেই সময়ত জুবিন গাৰ্গৰ অনামিকাই হওক বা আন যিবোৰ VCD ওলাইছিলে সেই VCDসমূহ কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা উল্লেখনীয় অৱদান থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগতেই পবিত্ৰ মাৰ্ঘেৰিটাই বিভিন্ন মঞ্চত পবিত্ৰ মাৰ্ঘেৰিটা এংকৰিং কৰিছিল যি সময়ত আৰু জুবিন গাৰ্গে সেই একেখন মঞ্চতে গীত পৰিৱেশন কৰাও আমি দেখিবলৈ পোৱা গৈছিল আৰু এই মুহূৰ্তত তেওঁ আচলতে হিৰক তেওঁ সেইখিনি কথা নিজেও কৈছিলে যে 11টা বছৰ ধৰি একেখন বিচনাতে থাকিছিল আৰু কি পৰ্যায়ৰ তেওঁলোকৰ বন্ধুত্ব বা কি সেইখিনি কথা তেওঁ কৈছে যে এই ধৰণৰ শেষ যাত্ৰাত তেওঁ সংগ দিব লাগিব বুলি তেওঁ কেতিয়াও ভবা নাছিল এতিয়া কিছু আমি দেখিছোঁ দৃশ্য মুখ্যমন্ত্ৰীগৰাকী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ সৈতে কিছু কথা পাতি আছে মুখ্যমন্ত্ৰীগৰাকী কথা পাতিছে আৰক্ষী আয়ুক্ত DGP হয়তো এয়া কাল যেহেতু নিতাল ৰাতিৰ ঘনঘোৰ এই সময়ছোৱাখিনি তাত আচলতে ক'বলৈ গ'লে নিশাৰ পিছত যেতিয়া সূৰ্যোদয় হ'ব তাৰ পিছতে বাকি গোটেই কামখিনি যেতিয়া আৰম্ভ হ'ব তাৰ বাবে
প্ৰস্তুতি চলি থকা আমি দুখন বাহন আপোনালোকক দেখুৱাইছিলোঁ সেই পুষ্প সজ্জিত ৰথখন সেই ৰথখন সাজু কৰা হৈছে সেই বিশেষ বাহনখনে এম্বুলেন্সখন সাজু কৰি ৰখা হৈছে যিখন এম্বুলেন্সত লৈ যোৱা হ'ব GMCHলৈকে আৰু তাৰপিছত পুনৰবাৰ সৰুসজাই আৰু সৰুসজাইৰ পৰা আৰম্ভ হ'ব এটা অন্তিম যাত্ৰা যিটো যাত্ৰাৰ পৰা আৰু কাহানিও দেখা আমি নাপাওঁ বলেন ভট্টাচাৰ্য আমাৰ সৈতে অহৰহ সংযুক্ত হৈ আছে বলেন আপুনি দৃশ্যবোৰ দেখুৱাই আছে সম্ভৱতঃ আৰু সেই প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হৈছে এতিয়ালৈকে চাওক গীতাশ্ৰী ইতিমধ্যে মূল যিখন প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ লগে লগে 1 বজাৰ পূৰ্বে যিখিনি আচলতে লোক আহিছিলে সেই লোকখিনি ইতিমধ্যেই ভিতৰ ভাগত প্ৰৱেশ কৰিছে যদিওবা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এটা দীঘলীয়া শাৰী আছে কিন্তু আমি আনটো প্ৰান্তত উপস্থিত আছোঁ য'ত এই যিখিনি দীঘলীয়া শাৰীত যিখিনি লোক উপস্থিত আছে সেই লোকখিনিৰ তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন হোৱাৰ লগে লগেই মৰমৰ শিল্পীগৰাকীৰ যিহেতুকে আজি পুনৰ এবাৰ তেখেতৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু সেই মৰণোত্তৰ পৰীক্ষা কৰিবৰ কাৰণে লৈ যোৱা হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে সাজু কৰি ৰখা হৈছে কাৰণ তেখেতসকলে আমি লাভ কৰা খবৰ অনুসৰি 2:30 বজাত এই স্থানৰ পৰা তেখেতক লৈ যোৱা হ'ব আৰু তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ আৰু তাতেই পৰীক্ষা কৰা হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে সাজু হৈছে আৰু সেই দৃশ্য সংগ্ৰহ কৰিবলৈ ইতিমধ্যে আমি এই স্থানত আছোঁ আৰু সমান্তৰালভাৱে সতীৰ্থ হীৰক মালাকাৰেও মূল য'ত আচলতে নশ্বৰ দেহ ৰখা হৈছে তাৰ সন্মুখভাগত আছে য'ত তাত এই দীঘলীয়া শাৰী আছে এই মুহূৰ্তত আৰু তেখেতসকলে একাধিক্ৰমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহি আছে আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আচলতে সম্পূৰ্ণৰূপে প্ৰশাসনে সাজু হৈছে কাৰণ আজি এই মুহূৰ্তখিনি যাতে প্ৰতিটো সময় কোনো কাৰণতে যাতে তেখেতসকলে কোনো কাৰণতেই যেন এটা সময়ো নষ্ট নহয় তাৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ যাতে প্ৰতিটো মুহূৰ্তই আচলতে তেখেতসকলে সঠিক সময়ত ব্যৱহাৰ কৰিব পাৰি আৰু সেয়েহে দেখিব পোৱা গৈছে যে যদিওবা পূৰ্বৰ সময় যদি চোৱা হয় যে মৰণোত্তৰ পৰীক্ষা কৰাৰ কাৰণে তেনেকুৱা ব্যৱস্থা কৰা হোৱা নাছিলে বা সেই কথাখিনি চিন্তা কৰা হোৱা নাছিলে যিহেতুকে নতুনকৈ মৰণোত্তৰ পৰীক্ষা কৰাৰ কথা কোৱা হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে সেই মৰণোত্তৰ পৰীক্ষা কৰিব বুলি কোৱাৰ পিছতে কিছু সময়সূচী সলনি হৈছে আৰু সেই ধৰণে যদি চোৱা হয় যে আজি মৰণোত্তৰ পৰীক্ষা তেখেতৰ প্ৰায় 7:30 বজাত সম্পন্ন কৰিব আৰু 7:30 বজাত সম্পন্ন কৰি পুনৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ অহা হ'ব সৰুসজাই ষ্টেডিয়ামৰ পৰা অন্তিম শয়নৰ যি শেষ যাত্ৰা সেই যাত্ৰা আৰম্ভ হ'ব গতিকে তাৰ প্ৰাকখনৰ যিখিনি কৰিবলগীয়া যিখিনি কাম কাজ সেইখিনি আগবঢ়াইছে গতিকে এফালে যিসকল লোকে দীঘলীয়া শাৰীত থিয় হৈ তেখেতসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সেই কাৰ্যসূচী সমাপন হোৱাৰ লগে লগে কাৰণ এই মুহূৰ্তত আৰক্ষী আৰু প্ৰশাসন যিখিনি আছে সেই প্ৰশাসনখিনিয়ে ইতিমধ্যে ব্যৱস্থা লৈছে যে তেখেতসকলে খৰতকীয়াভাৱে যিসকল লোকে এই মুহূৰ্তত দীঘলীয়া শাৰীত থিয় হৈ আছে তেখেতসকলে একাধিক্ৰমে সম্পন্ন কৰক তেখেতসকলে সম্পূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক আৰু 1 ঘণ্টামানৰ সময় তাৰপিছত এই ভিৰ কমি যাব আমাৰ হাতলৈ কোৱা অনুসৰি প্ৰায় আধা ঘণ্টা সময়ৰ ভিতৰতেই তেখেতসকলে লক্ষ্য লৈছে যে আধা ঘণ্টাৰ সময়ৰ ভিতৰতেই যিখন পুষ্পসজ্জিত বাহন সেই পুষ্পসজ্জিত বাহনখনতেই আচলতে লৈ অহা হ'ব এই বাহনখনত ৰখা হ'ব মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ ইয়াত ৰখা হ'ব আৰু ইয়াৰ পৰা লৈ যোৱা হ'ব গতিকে এই স্থানৰ পৰা যদি GMCHলৈকে মই পূৰ্বতে উল্লেখ কৰিছোঁ এই কথাখিনি এই ধৰণে আচলতে যে যদি 7 বজাৰ পূৰ্বে লৈ যোৱা হয় বা 7 বজালৈকে যদি ইয়াত অপেক্ষা কৰা হয় বা সূৰ্য উদয়লৈকে যদি অপেক্ষা কৰা হয় তেতিয়াহ'লে এই মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লৈ যোৱা সময়খিনিতো এটা ভিৰৰ সৃষ্টি হ'ব যান জঁটৰ এটা সৃষ্টি হ'ব আৰু সেই যদি যান জঁটখিনি সৃষ্টি হয় তেতিয়াহ'লে আৰু অধিক সময় আৰু হয়তো যাব আৰু সেই সময়খিনি আচলতে ক্ষতি কৰিব বিচৰা নাই সেই সময়খিনি আচলতে লোকচান কৰিব বিচৰা নাই যাৰ হেতুকে তেখেতসকলে বিচাৰিছে যে মানুহৰ ভিৰ সমাগম নথকাকৈ এই সময়খিনি সৰুসজাইৰ পৰা পোনে লৈ যাব তেখেতসকলে অতি কম সময়ৰ ভিতৰত অৰ্থাৎ 2:30 বজাৰ লগে লগে বা তেখেতসকলে লৈ যাবলৈ লক্ষ্য কৰিছে আৰু সেই ধৰণে যদি কোৱা হয় GMCH প্ৰায় 15-20 মিনিটৰ ভিতৰত গৈ পাবহি আৰু তেখেতসকলে যিখিনি কৰণীয় পূৰ্বৰ যিখিনি এনেই আমি সাধাৰণতে দেখোঁ যে মৰণোত্তৰ পৰীক্ষা তেখেতসকলে ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ কৰে আৰু সূৰ্য অস্তৰ প্ৰাকখনলৈকে তেখেতসকলে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে কিন্তু যিহেতুকে এই প্ৰক্ৰিয়া এই মুহূৰ্তত আমি কিছুমান দৃশ্য দেখুৱাইছিলোঁ যে যিসমূহ আচলতে ইয়াত একাংশ লোকে যিসমূহ টোপোলা লৈ গৈছে এইসমূহ আচলতে মৰমৰ চিন মৰমৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা যি আচলতে বিভিন্নজনে তেখেতসকলৰ উপহাৰ ৰূপে তেখেতসকলৰ এখন অসমীয়াৰ স্বাভিমান গামোচা তেখেতক দিছে মৰমৰ শিল্পীগৰাকীক তেখেতসকলে আৰু গতিকে
সেই গামোচাসমূহৰ আচলতে এইদৰে আচলতে কলা কৰি লৈ যাই থকা হৈছে কাৰণ আমি যদি চাওঁ বহু লাখ লাখ যি লোকৰ সমাগম ঘটিছিলে আৰু সেই লাখ লাখ লোকে তেখেতসকলে সেই ধৰণে আচলতে মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি তেখেতসকলে অসমীয়া স্বাভিমান এই গামোচাখনেৰে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সেইসমূহ আচলতে হয়তো মৰমৰ উপহাৰ স্বৰূপে হয়তো সেয়া সংগ্ৰহিত হ'ব পাৰে। ইয়াৰ পূৰ্বেও আমি বহু দেখিছোঁ যে এনেকুৱা আচলতে যিসমূহ আচলতে ছবি থাকে বা যিসমূহ আচলতে চিন থাকে সেই চিনসমূহ সংগ্ৰহ কৰি ৰখা হয়, ব্যৱস্থা কৰা হয়। জুবিনদাৰ ক্ষেত্ৰতো হয়তো যিহেতুকে ভৱিষ্যত কিছু পৰিকল্পনা আছে, ৰাজ্য চৰকাৰৰো পৰিকল্পনা আছে, তেখেতক লৈ সেইধৰণে যদি ক'ব পাৰি তেতিয়াহ'লে হয়তো এইসমূহ আচলতে এইসমূহৰ ভৱিষ্যতে হয়তো সংগ্ৰহিত কৰা হ'ব আৰু তাৰ কাৰণে তেখেতসকলে সযতনে আচলতে সেইসমূহ ৰাখিছে, সযতনে তেখেতসকলে এটা টপলা আকাৰত এই ধৰণৰ ৰখা হৈছে আৰু সেইসমূহ এটা স্থানলৈকে লৈ যোৱা হৈছে। হয়তো সেইসমূহ সেই ধৰণে আচলতে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে এফালে আমি দেখুৱাইছোঁ, এফালে দীঘলীয়া শাৰীত থিয় হৈ মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই থকাৰ দৃশ্যাংশ আৰু আনফালে আনটো স্থানত য'ত আচলতে পুষ্পসজ্জিত বাহনখন সাজু কৰি ৰখা হৈছে, শ্ৰদ্ধাঞ্জলি সম্পন্ন হোৱাৰ লগে লগে তেখেতক লৈ যোৱা হ'ব। আন এটা দিশৰ কথা যদি আমি ক'বলৈ যাওঁ এতিয়া তেতিয়াহ'লে দেখিব পোৱা গৈছে যে জুবিনদাৰ যিটো আচলতে সত্তা, জুবিনদাৰ যিটো আচলতে কৰ্ম, জুবিনদাৰ যিটো আচলতে স্বভাৱ, সেয়াই আচলতে তেখেতৰ ব্যতিক্ৰম আছিলে আৰু যাৰ কাৰণে মৰমৰ শিল্পীগৰাকীক সকলোৱে সেই ধৰণে আচলতে ভাল পাইছিলে। পাৰ ভঙা তেখেতৰ প্ৰতি থকা যি মানুহৰ মৰম আদৰ, এয়া আচলতে তেখেতৰ মৃত্যুৰ দিনটোৰ মুহূৰ্তৰ পৰাই আচলতে ক'ব পাৰি যে আচলতে মৃত্যুৰ সময়টোৱে আচলতে প্ৰায় দেখিবলৈ পোৱা গৈছে মানুহৰ সেই ধৰণৰ পৰিৱেশ এটা সূচনা হৈছিলে। সেই সূচনাটোৱে আচলতে বুজায় যে তেখেতৰ প্ৰতি থকা মৰম, তেখেতৰ আচলতে কৰি যোৱা যিখিনি সৃষ্টিৰাজি বা তেখেতে আগবঢ়াই যোৱা যিখিনি আচলতে অসমবাসীৰ অৱদান, এই অৱদানসমূহৰ কাৰণে আজি সেই সময়খিনিত বিশেষভাৱে সকলোৱে বিশেষ কৰি তুলিছে। এটা মুহূৰ্তৰ বাবেও যেন আচলতে তেখেতক সন্মুখভাগত য'ত ৰখা হৈছিলে দুটা দিন ধৰি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে সেই সন্মুখভাগত প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ক্ষণতেই যেন আচলতে দেখিবলৈ পোৱা গৈছে সেই ধৰণৰ হাজাৰ হাজাৰ লোকৰ একগোট হৈ আছিলে। আৰু মৰমৰ শিল্পীগৰাকীক এনেকৈ চাবলৈ এতিয়া 2:03 আৰু আপুনি কৈ আছে যে পুৱা হোৱাৰ লগে লগে লৈ যোৱা হ'ব গোটেই বাকী কাম কাজখিনি আৰু তাৰপিছত সেয়া কমাৰকুছিৰ সেই সময়খিনিত শেষ শয়নত শুই পৰিব, য'ৰ বৰ্তমান তাত প্ৰস্তুতিও একেবাৰে চলিছে। আৰু হীৰকজ্যোতি মালাকাৰ আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে। হীৰক, হয়, কিছুমান পিছতে জুবিন গাৰ্গৰ যি নশ্বৰদেহ সেই নশ্বৰদেহ লৈ যোৱা হ'ব আৰু প্ৰায় এঘণ্টামানৰ পিছত সেই নশ্বৰদেহ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে। আৰু প্ৰথমতে GMCHত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতেই ইয়ালৈ পুনৰ অনা হ'ব সৰুসজাই ষ্টেডিয়ামলৈ আৰু তাৰপিছতে যি সৰুসজাইৰ পিছত যি আচলতে সোণাপুৰৰ অন্তিম ঠিকনা, সেই অন্তিম ঠিকনালৈ লৈ যোৱা হ'ব, তাতে শেষকৃত্য সম্পন্ন কৰা হ'ব। এই মুহূৰ্তত যিহেতু মই সৰুসজাই ষ্টেডিয়ামত উপস্থিত আছোঁ আৰু সৰুসজাই ষ্টেডিয়ামত আচলতে নিয়াৰ বাবে যাৱতীয় যি প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে বুলি ক'ব লাগিব আৰু তেওঁলোকক কিন্তু গোচৰ সোমাবলৈ দিয়া হোৱা নাই আৰু যিসকল বাহিৰৰ ভিতৰতে আছে, যিসকল গোটামুখ তেওঁলোককে জুবিন গাৰ্গৰ বাবে